নমস্কাৰ and welcome to my YouTube channel NKB5668 সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ'ৰ টপিক হৈছে শিক্ষা হেতু পৰ্টেলত ষ্টুডেণ্টসমূহ প্ৰমোট ডিমোট বা ৰিপিটাৰ বা ড্ৰপ বক্সৰ পৰা ষ্টুডেণ্টসমূহ কেনেধৰণে ইম্পৰ্ট কৰিব সেই বিষয়ে আলোচনা কৰিবৰ কাৰণে আজিৰ এই ভিডিঅ'টি প্ৰস্তুত কৰি উলিয়াইছে গতিকে ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই আপোনাক অনুৰোধ জনাম যাতে মোৰ চেনেল NKB5668 আপোনালোকে সাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে ইতিমধ্যে যিহেতুকে শিক্ষা হেতু পৰ্টেলত ষ্টুডেণ্টসমূহ প্ৰমোচন কৰা টাইম আহি পৰিছে যিহেতুকে অহা 1 এপ্ৰিলৰ পৰা নতুন একাডেমিক সেশন ষ্টাৰ্ট হ'ব আৰু এই নতুন একাডেমিক সেশনত নতুন ষ্টুডেণ্টসমূহ বিশেষকৈ যিখিনি ষ্টুডেণ্ট প্ৰমোট হৈ গৈছে সেইখিনি ষ্টুডেণ্ট আৰু লগতে নিউ ষ্টুডেণ্ট ক্লাছ 1 বা ক শ্ৰেণীত এন্ট্ৰি হ'ব সেই সকলো ল'ৰা ছোৱালীৰ ডাটাবেছটো ৰেডি কৰিবলৈ ইতিমধ্যে টাইম হৈ গৈছে যিহেতুকে 1 তাৰিখৰ পৰা 1 এপ্ৰিলৰ পৰা আপোনালোকে অনলাইন যোগে এটেন্ডেন্স ল'ব লাগিব ছাত্ৰ ছাত্ৰী গতিকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে হয়তো জানিব বিচাৰিব যে ষ্টুডেণ্টসমূহ কেনেকৈ প্ৰমোচন কৰা হয় বা ষ্টুডেণ্টসমূহ কেনেকৈ ৰিপিটাৰ্ছ কৰা হ'ব বা ড্ৰপ বক্সৰ পৰা আপোনালোকে কেনেধৰণে ষ্টুডেণ্টসমূহ ইম্পৰ্ট কৰিব পাৰিব এতিয়া প্ৰথম ষ্টেপ বাই ষ্টেপ মই আপোনালোকক জনাব বিচাৰিছোঁ প্ৰথম ষ্টেপত আপোনালোকে লগ ইন কৰি ল'ব শিক্ষা হেতু পৰ্টেলটো শিক্ষা হেতু পৰ্টেলত আপোনালোকে লগ ইন কৰাৰ পিছত আপোনালোকে স্ক্ৰীনত দেখাৰ ধৰণে আপোনালোকে দেখিবলৈ পাব ইয়াতে আপোনালোকে যিখন মেনু আছে এই মেনুৰ পৰা ষ্টুডেণ্ট মেনেজমেণ্টৰ ক্লিক কৰিলে তাৰপিছত প্ৰমোচন এণ্ড ৰিপিটাৰত ক্লিক কৰিব লাগিব ইয়াতে স্ক্ৰীনত দেখিছে প্ৰমোচন এণ্ড ৰিপিটাৰ ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টুডেণ্টসমূহৰ ক্লাছ ৱাইজ এটা লিষ্ট এখন পাব ক্লাছ ৱাইজ নাম্বাৰ অফ ষ্টুডেণ্টৰ লিষ্টটো পাব আৰু এই ক্লাছসমূহত আপোনালোকে ক্লাছ ৱাইজ সেকশ্যন ৱাইজ আপোনালোকে ষ্টুডেণ্টসমূহ এনেধৰণে দেখিবলৈ পাব এতিয়া আপোনালোকে যিটো ষ্টুডেণ্ট বা যিটো ক্লাছৰ ষ্টুডেণ্টসমূহ প্ৰমোট কৰিব বিচাৰিব সেই ষ্টুডেণ্টৰ বা সেই ক্লাছটোৰ ষ্টুডেণ্টখিনি প্ৰমোট কৰিবৰ কাৰণে আপোনালোকে সেই পাৰ্টিকুলাৰ ক্লাছটোৰ এগেইনষ্টত যিটো ভিউ বাটন আছে ইয়াতে ভিউ একশ্যন বাটন দেখিছে ভিউ বাটনত ক্লিক কৰিব লাগিব গতিকে ভিউ বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে যদি আপোনালোকে প্ৰমোট কৰিবলৈ আছে প্ৰমোট কৰিব পাৰিব বা ড্ৰপ বক্সত যদি দিব আছে তেতিয়াহ'লে ড্ৰপ বক্সত দিব পাৰিব তো ইয়াৰ কাৰণে ভিউ বাটনত ক্লিক কৰাৰ পিছত নেক্সট ষ্টেপটো হ'ব the student can be selected individually by clicking the boxes as shown below ইয়াতে আপোনালোকে দেখিছে এই পাৰ্টিকুলাৰ ক্লাছটো আমি আগৰ স্ক্ৰীনত দেখিছিলোঁ যে পাৰ্টিকুলাৰ ক্লাছটো আপোনালোকে ভিউত ক্লিক কৰিলে ভিউত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ষ্টুডেণ্টৰ লিষ্টটো দেখিবলৈ পাব সেই পাৰ্টিকুলাৰ ক্লাছটোৰ ষ্টুডেণ্টসমূহ ইয়াত দেখিবলৈ পাব আৰু এই পাৰ্টিকুলাৰ ক্লাছটোৰ প্ৰতিজন ষ্টুডেণ্ট হয়তো প্ৰমোট নহ'বও পাৰে গতিকে তেনেকুৱা ক্ষেত্ৰত যিবিলাক ষ্টুডেণ্ট প্ৰমোট হৈছে সেই ষ্টুডেণ্টখিনি আপোনালোকে চেক বক্সটো চিলেক্ট কৰি ল'ব পাৰিব আৰু নতুবা আপোনালোকে যদি জানে যে আপোনালোকৰ প্ৰতিটো ষ্টুডেণ্টে এই ক্লাছটোৰ প্ৰতিটো ষ্টুডেণ্টে ইতিমধ্যে প্ৰমোট হৈছে গতিকে ডাইৰেক্টলি আপোনালোকে ইয়াতে ওপৰত যিটো চেক বক্স দেখিছে এই চেক বক্সটো ক্লিক কৰাৰ লগে লগে ইয়াতে গোটেইখিনি ষ্টুডেণ্টছ চিলেক্ট হৈ যাব তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব লাগিব স্ক্ৰল ডাউন কৰি তললৈ যেতিয়া আহিব তেতিয়া আপোনালোকে পাঁচটা এটা অপশ্যন দেখিবলৈ পাইছে তলত এই পাঁচটা অপশ্যনৰ প্ৰথম অপশ্যনটো হৈছে প্ৰমোট নেক্সট অপশ্যনটো আছে ডিমোট তাৰপিছত আছে ৰিপিটাৰ তাৰপিছত আছে ড্ৰপ বক্স আৰু লাষ্টত আছে ড্ৰপ আউট ইয়াৰে আপোনালোকে যিহেতুকে প্ৰমোট কৰিবলৈ গৈ আছে তো ফাৰ্ষ্ট অপশ্যন প্ৰমোটত ক্লিক কৰিব লাগিব ইয়াত দেখিছে ফাৰ্ষ্ট অপশ্যন প্ৰমোট এৰ' মাৰ্ক দি দেখাই দিছোঁ এই ফাৰ্ষ্ট অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে এই পাৰ্টিকুলাৰ ক্লাছটো চিলেক্ট কৰিব লাগিব যিটো ক্লাছ হ'লে প্ৰমোট হ'ব সেই পাৰ্টিকুলাৰ ক্লাছ আৰু লগতে ছেকশ্যনটো আপোনালোকে চিলেক্ট কৰিব যদি আপোনালোকৰ ছেকশ্যন বেছি থাকে এ বি চি তেনেকৈ থাকিব পাৰে তো সেই পাৰ্টিকুলাৰ ক্লাছৰ সেই পাৰ্টিকুলাৰ ছেকশ্যনটো চিলেক্ট কৰিব ড্ৰপ ডাউন মেনুৰ পৰা পাৰ্টিকুলাৰ ক্লাছটো চিলেক্ট কৰি ল'ব লাগিব তাৰপিছত আপোনালোকে ক্লাছটো চিলেক্ট হোৱাৰ পিছত প্ৰমোট
ইয়াত যেটো promote button লিখিছে promote button click কৰিব লাগিব after selecting the class click on promote option and student will be promoted to that class the demotion procedure of the student is same as that of promote আপোনালোকে যেনে ধৰণে promote কৰিলে ঠিক তেনে ধৰণে আপোনালোকে যদি বিচাৰে পাৰ্টিকুলাৰ ক্লাছ এটা ডিমোট কৰিব পাৰে যদি সাপোজ আপোনালোকে ক্লাছ 2 ৰ ষ্টুডেন্ট এটা ডিমোট কৰিব বিচাৰিছে তেতিয়া হলে আপুনি ক্লাছ 2 ৰ এগেইনষ্টত গৈ পেলাই ভিউ বাটনত ক্লিক কৰিব ভিউ বাটনত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে এই পাৰ্টিকুলাৰ ক্লাছ 2 ৰ ষ্টুডেন্ট কেইটা দেখিবলৈ পাব তাৰ পিছত আপোনালোকে যেকেইটা ষ্টুডেন্ট ডিমোট হৈছে এইকেইটা সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকে এই ষ্টুডেন্টটো এতে যেটো ডিমোট বাটন আছে ডিমোট বাটনত ক্লিক কৰিব লাগিব কৰি পেলাই যেটো ক্লাছত তেওঁ ডিমোট আছে হেতু ক্লাছত ডিমোট কৰি দিব তো এখিনি আছিল প্ৰমোট কৰাৰ অপচন বা প্ৰমোট কৰাৰ স্টেপ হ'ব এতিয়া আপোনালোকে যেটা প্ৰমোট বাটনত ক্লিক কৰিব প্ৰমোট বাটনত ক্লিক কৰাৰ লগে ইয়াতে এটা মেছেজ আহিব আৰ ইউ সিওৰ ইয়াত যদি সেভ চেঞ্জেছত ক্লিক কৰি দিয়ে লগে লগে এই পাৰ্টিকুলাৰ ক্লাছটো প্ৰমোট হৈ যাব ঠিক তেনেধৰণে to make student as repeater click on the repeaters option and then click save changes ঠিক তেনেধৰণে আপোনালোকে যদি দেখিছে যে ষ্টুডেন্ট কিছুমান ৰিপিটাৰ্স আছে পাৰ্টিকুলাৰ সেই ক্লাছটোতে আছে তেনেকুৱা ক্ষেত্ৰত এই ষ্টুডেন্ট কেইটা সিলেক্ট কৰাৰ পিছত আপোনালোকে যেটো ফাৰ্স্ট অপচন আছিল এই ভিউ যেটা ক্লিক কৰিব ভিউ বাটনত ক্লিক কৰাৰ পিছত এই পাৰ্টিকুলাৰ ক্লাছটোত যাব আৰু এই পাৰ্টিকুলাৰ ক্লাছৰ এই পাৰ্টিকুলাৰ ষ্টুডেন্ট কেইটা সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত আপোনালোকে যেতিয়া স্ক্ৰল ডাউন কৰি তললৈ আহিব তেতিয়া ইয়াতে আপোনালোকে ৰিপিটাৰ্স অপচনটো দেখিবলৈ পাব আৰু ইয়াতে ক্লিক কৰি দিলে এই পাৰ্টিকুলাৰ ক্লাছটোতে এই ষ্টুডেন্ট কেইটা থাকি যাব ইয়াৰ পিছত যেতিয়া আপোনালোকে প্ৰমোট কৰিব সাপোজ এখন স্কুল এলপি স্কুল যত নেকি ক্লাছ 1 2 3 4 5 আছে তো প্ৰমোট কৰিবলৈ যাওঁতে প্ৰথমতে আপোনালোকে হাইয়েষ্ট ক্লাছটো সিলেক্ট কৰি ল'ব তো হাইয়েষ্ট ক্লাছটো সিলেক্ট কৰি সাপোজ ক্লাছ 5 টো সিলেক্ট কৰিলে ক্লাছ 5 টো সিলেক্ট কৰি আপোনালোকে প্ৰথমতে ক্লাছ 5 ৰ ষ্টুডেন্টখিনি ড্ৰপ বক্সত পেলাই ল'ব তাৰ পিছত যেতিয়া 5 ক্লাছটো খালি হৈ যাব বা 5 ক্লাছত যদি ৰিপিটাৰ্স ষ্টুডেন্ট আছে সেই ৰিপিটাৰ্স ষ্টুডেন্ট কেইটা ৰাখি দিব তাৰ পিছত এই পাৰ্টিকুলাৰ বাকি যিখিনি ষ্টুডেন্ট আছে এইখিনি ড্ৰপ বক্সত দি দিব তাৰ পিছত ক্লাছ 4 ৰ ষ্টুডেন্ট খিনি ক্লাছ 5 লৈ প্ৰমোট কৰি দিব মই যি আগৰ স্টেপ কেইটা দেখাই দিলো আপোনালোকে ভিউ ক্লিক কৰিব সেই পাৰ্টিকুলাৰ ক্লাছটো ষ্টুডেন্ট কেইটা সিলেক্ট কৰিব তাৰ পিছত তলৰ ফালে যি কেইটা অপচন আছে প্ৰমোটত ক্লিক কৰিব কৰি পেলাই 4 ৰ ষ্টুডেন্ট কেইটা 5 লৈ লৈ যাব ঠিক সেম প্ৰসিডিউৰত আপোনালোকে ক্লাছ 3 ষ্টুডেন্ট কেইটা 4 লৈ লৈ যাব 2 কেইটা 3 লৈ লৈ যাব তাৰ পিছত থাকিব ক্লাছ 1 ৰ ক্লাছ 1 ত আৰু প্ৰি প্ৰাইমাৰী কোৰ্স শ্ৰেণী এইকেইটা ষ্টুডেন্ট আপোনালোকে নিউ এন্ট্ৰি কৰিব পাৰিব আৰু যদি ইতিমধ্যে আপোনালোকৰ কোৰ্স শ্ৰেণীত ষ্টুডেন্ট এন্ট্ৰি হৈ আছে তেতিয়া হলে কোৰ্স শ্ৰেণীৰ ষ্টুডেন্ট কেইটা আপোনালোকে ক্লাছ 1 লৈ প্ৰমোট কৰিব পাৰিব গতিকে এনে ধৰণে আপোনালোকে নিজৰ যি ডাটাবেস আছে সেই ডাটাবেসটো ক্লিয়াৰ কৰি ল'ব লাগিব আগন্তুক যি এটেন্ডেন্স দিবৰ কাৰণে আপোনালোকে ৰেডি হ'বৰ কাৰণে তাৰ পিছত যদি স্কুলখন হাই স্কুল হয় বা হাই সেকেন্ডাৰী স্কুল হয় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে হাইয়েষ্ট ক্লাছ যেতিকে 12 বা 10 হ'ব 10 ৰ ষ্টুডেন্ট খিনি বা 12 ৰ ষ্টুডেন্ট খিনি প্ৰথমতে ড্ৰপ বক্সত পেলাই ল'ব লাগিব তাৰ পিছত তেওঁলোকে 1 by 1 মানে 10 ৰ পিছত তেওঁলোকে 9 to 10 লৈ প্ৰমোট কৰিব 8 to 9 লৈ 7 to 8 লৈ 6 to 7 লৈ ঠিক তেনেধৰণে একদম আপ টু 1 ৰ পৰা 2 লৈ প্ৰমোট কৰি ল'ব তাৰ পিছত ক্লাছ 1 ত তেওঁলোকে নিউ এন্ট্ৰি কৰিব পাৰিব নতুন যদি ষ্টুডেন্ট ক্লাছ 1 ত এডমিশন হয় তেতিয়া হলে নিউ এন্ট্ৰি কৰিব পাৰিব এতিয়া আমি গম পালো যে কেনেকৈ ষ্টুডেন্ট খিনি প্ৰমোট কৰা হয় এতিয়া আমি জানো আহক যে ড্ৰপ বক্সৰ পৰা ষ্টুডেন্ট খিনি কেনে ধৰণে আপোনালোকে ইম্পোৰ্ট কৰিব সাপোজ এখন এমই স্কুল আছে যত ক্লাছ 6 to 8 আছে তেওঁলোকৰ 6 ত যেতিকে তেওঁলোকে নিউ এন্ট্ৰি কৰিব নোৱাৰে তেওঁলোকে ইম্পোৰ্ট কৰি আনিব লাগিব ইম্পোৰ্ট কৰিবৰ কাৰণে তেওঁলোকে যিখন স্কুলৰ পৰা ইম্পোৰ্ট কৰিব সেই স্কুলখনৰ পাৰ্টিকুলাৰ ইনফৰমেশন খিনি তেওঁলোকৰ হাতত থাকিব লাগিব যে কোনখন স্কুলৰ পৰা আহিছে গতিকে জানো আহক স্টেপ বাই স্টেপ কেনে ধৰণে আমি ড্ৰপ বক্সৰ পৰা ষ্টুডেন্ট খিনি আনিব পাৰো তো স্টেপ টু পুল ষ্টুডেন্ট ফ্ৰম ড্ৰপ বক্স
এতিয়া ফাৰ্ষ্ট ষ্টেপটো হৈছে যেতিয়া আপোনালোকে স্কুলখন লগইন কৰিব শিক্ষাসেতু পৰ্টেলত তেতিয়ালৈকে আপোনালোকে ইয়াতে স্ক্ৰীনত দেখিছে এখন মেনু আছে এই মেনুখনত দেখিছে ড্ৰপবক্স ষ্টুডেণ্ট তো ড্ৰপবক্স ষ্টুডেণ্টৰ ইয়াতে ক্লিক কৰিব লাগিব তাৰপিছত আপোনালোকে ইয়াতে from the filter option select the district block and cluster from where the student or students need to be pulled and click on view button against that particular school name তো আপোনালোকে যেতিয়া ষ্টুডেণ্ট ড্ৰপবক্সৰ পৰা উঠাই আনিব বিচাৰিব তেতিয়া আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টৰ পৰা বা যিকোনো ব্লকৰ বা যিকোনো ক্লাষ্টাৰৰ পৰা আপোনালোকে স্কুলখন সিলেক্ট কৰি ল'ব লাগিব আৰু এই সিলেক্ট কৰা অপশ্যনটো হৈছে প্ৰথমতে আপোনালোকে পাৰ্টিকুলাৰ সেই ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব লাগিব তাৰপিছত আপোনালোকে ব্লক সিলেক্ট কৰিব তাৰপিছত ক্লাষ্টাৰ আৰু তাৰ ভিতৰত যিখন স্কুল আছে সেই স্কুলখন সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত ইয়াত যিকেইটা বাটন দেখিছে ভিউ বাটন সাপোজ ষ্টুডেণ্টবোৰ দেখিবলৈ পাইছে বা স্কুলবিলাক ইয়াতে যেতিয়া আপোনালোকে দেখিবলৈ পাব তাৰ এগেইনষ্টত আপোনালোকে ভিউ বাটনত ক্লিক কৰিব লাগিব তো ভিউ বাটনত ক্লিক কৰাৰ পিছত select the class where the student need to be pulled from the select class drop down menu ইয়াতে যিখন select class drop down menu দিছে ইয়াৰ পৰা আপোনালোকে এই পাৰ্টিকুলাৰ ক্লাছৰ ষ্টুডেণ্টখিনি ইয়াতে দেখিবলৈ পাব এই ক্লাছটো ইয়াতে সিলেক্ট কৰি ল'ব লাগিব তাৰপিছত আপোনালোকে যিকেইটা ষ্টুডেণ্ট আপোনালোকে পুল কৰিব বিচাৰিছে বা ড্ৰপবক্সৰ পৰা উঠাই আনিব বিচাৰিছে সেইকেইটা ষ্টুডেণ্ট আপোনালোকে ইয়াতে এটা চেক বক্স আছে যদি গোটেইকেইটা ষ্টুডেণ্ট হয় ডাইৰেক্টলি ইয়াতে টপ চেক বক্সটো যদি ক্লিক কৰি দিয়ে চেক কৰি দিয়ে তেতিয়াহ'লে গোটেই ষ্টুডেণ্টকেইটা সিলেক্ট হৈ যাব আদাৰৱাইজ যিকেইটা ষ্টুডেণ্ট আপোনালোকে পুল কৰিব বিচাৰে যিকেইটা ষ্টুডেণ্ট ইয়াৰ পৰা ড্ৰপবক্সৰ পৰা উঠাই আনিব বিচাৰে সেইকেইটা ষ্টুডেণ্টৰ এগেইনষ্টত ক্লিক কৰিলে হ'ল চেক বক্সকেইটা যেতিয়া টিক মাৰ্ক আহি যাব তাৰপিছত ইয়াত দেখিছে পুল দ্য ষ্টুডেণ্টছ তো ইয়াতে এই বাটনটোত ক্লিক কৰিব লাগিব তো পুল দ্য ষ্টুডেণ্টছত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে অপশ্যন দেখিছে কোনটো ক্লাছত তেওঁ পুল কৰা হ'ব তো select the class in which the students are to be pulled from the drop down and click on pull student ইয়াতে দেখিছে আপোনালোকে যেতিয়া আপোনালোকে পাৰ্টিকুলাৰ সেই ক্লাছটো সিলেক্ট কৰি ল'ব যিটো ক্লাছত আপোনালোকে ষ্টুডেণ্টটো পুল কৰিব বিচাৰিছে বা যিটো ক্লাছলৈ আনিব বিচাৰিছে তাৰপিছত পুল দ্য ষ্টুডেণ্টছৰ ইয়াতে এই বাটনটোত ক্লিক কৰিব লাগিব এই বাটনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ যি পাৰ্টিকুলাৰ ষ্টুডেণ্টকেইটা আনিব বিচাৰিছিলে সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টকেইটা আপোনালোকৰ স্কুললৈ আহি যাব ঠিক তেনেধৰণে আপোনালোকে বাকী যিবিলাক স্কুলৰ পৰা আহিছে ষ্টুডেণ্ট সেই বাকী ষ্টুডেণ্টবিলাকক ঠিক তেনেধৰণে আপোনালোকে ড্ৰপবক্সৰ পৰা আপোনালোকে সাৰ্চ কৰি পেলাই আপোনালোকে পাৰ্টিকুলাৰ ব্লক বা ডিষ্ট্ৰিক্ট বা যিকোনো ক্লাষ্টাৰৰ পৰা সিলেক্ট কৰি পেলাই সেই পাৰ্টিকুলাৰ স্কুলখনত সোমাই তাৰ পাৰ্টিকুলাৰ ক্লাছত সোমাই পেলাই আপোনালোকে ড্ৰপবক্সৰ পৰা ক্লাছ ষ্টুডেণ্টসমূহ উঠাই আনি পেলাই পাৰ্টিকুলাৰ সেই ক্লাছটোত আপোনালোকে ইম্পৰ্ট কৰিব পাৰিব বা পুল কৰিব পাৰিব তো এইখিনি আছিলে মই আপোনালোকক জনাবলগীয়া বিষয় আপোনালোকক আজি মই দুটা কথা জনালোঁ যে কেনেধৰণে আপোনালোকে প্ৰমোট কৰিব বা ৰিপিটাৰ্ছ কৰিব আৰু কেনেধৰণে আপোনালোকে ড্ৰপবক্সৰ পৰা ষ্টুডেণ্টখিনি উঠাই আনিব গতিকে আশা কৰিছোঁ আপোনালোকক যিখিনি কথা বুজাব চেষ্টা কৰিছোঁ আপোনালোকে বুজি পাইছে আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেল NKB566 আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আহি থাকিব আজিলৈ ইমানে ধন্যবাদ জয় হিন্দ বন্দে মাতৰম